হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? এয়া দেখিছেনে, এইবোৰ মাছ আমাৰ গাঁৱৰ হয়। মানে মোৰ মানুহজনে মোৰ দেউতাৰ ঘৰত মাছ ফিছাৰীত পুহিবৰ কাৰণে এৰি দিছিলে। তাকে ঘৰত গ'লোঁ বিহুৰ বুলি, মাছ ধৰিলোঁ। আৰু এই পাপা, খুৰা, খুৰী সকলো মানে একদম মাছ ধৰা ফূৰ্তি। বিহু বুলি জানো ঘৰৰ ফিছাৰী থাকিও মাছ নাখালে হ'ব। মাছটো খাবই লাগিব। সেয়ে পাপাহঁতে বোলে আজি ফিছাৰীত মাছেই ধৰোঁ। মাছ ধৰিলেও আৰু বিকিলেও। এয়া দেখিছেনে কেনেকৈ মাছবোৰৰ খেলি আছে। চায়ে কিবা এটা ভাল লাগে মাছবোৰ। খুৰা, পাপা আৰু মোৰ মানুহজন তিনিওজনে মিলি মাছ ধৰিলে। ধৰাৰ পিছত বিকিলে। এয়া দেখিছেনে কি ধুনীয়াকৈ খেলি আছে মাছবোৰ, দেখিয়ে মৰম লাগি যায়। আপোনালোকে বাৰু চাই ভাল পায়নে এইবোৰ? মই কিন্তু বহুত ভাল পাওঁ। এনেকুৱা গাঁৱলীয়া পৰিৱেশবোৰ চাই খুব ভাল পাওঁ। আৰু মাজতে অলপ আম টেঙাও খাই ল'লোঁ। এইজনে মোৰ মানুহজন পূৰা মাছে কোব দি আছে বোলে তাক। তাকে মাছবোৰ চাই ইমান ভাল লাগিলে নহয়। এই গাঁৱত যোৱা দিনটো আৰু কেতিয়ানো ঘূৰাই পাম নাজানো আৰু। কিমান বছৰৰ মূৰত একবাৰ গাঁৱত যাওঁ, তাতো ঘৰৰে ফিছাৰী, মাছ নাখালেও নহয়। আপোনালোকৰ চাগৈ মোৰ কথাবোৰ শুনি আমনি লাগিছে ন? কিন্তু কি কৰিম, উপায় নাই। মই এইটো কথা কৈয়ে ভাল পাওঁ। এনেকৈ ভিডিঅ' নবনাওঁৱেই বেছিভাগ, কিন্তু মাজে সময়ে দুই এটা ভিডিঅ' বনাওঁ আৰু। তাতো আপোনালোকে বেয়া কমেণ্ট নকৰিব আৰু। আজিলৈ ঠিক আছে দিয়ক, বাই। ভিডিঅ'টো চাই কেনে পালে জনাব মোক।